তাই আমার সরস্বতী দেবী জয় সরস্বতী দেবী ধর্মদলী হরি বল বিভূষিতা মঙ্গলা কর্ণে ওম ওম সরস্বতী ওই নমঃ Hello everyone, welcome back to my YouTube channel Bindas Pink in নতুন ভিডিওলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলো আশা কৰো সকলোৰে ভাল আৰু যিহেতুকে আজি সৰস্বতী পূজা আৰু মই আহিছো নলবাৰী আৰু নলবাৰী প্ৰথমতে আহিছো মৰ্নিং গা পা ধুই একদম শংকৰদেৱ স্কুলত তেনে শংকৰদেৱ স্কুলত গৈ মই পূজা পাঠ কৰি দিলো সকলোখিনি মই আপোনালোকক আগে থেকে দেখাইছো। তেন্তে বলক আজি মানে ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'বলৈ গৈছে যিহেতুকে আজি সৰু আৰু ডাঙৰ এটা কম্পিটিশন কৰিবলৈ গৈ আছো। মানে কিছুমান কোৱেশ্চন সুধিম এনেকুৱা কোৱেশ্চন সুধিম ক'ব পাৰে নে নোৱাৰে এবাৰ চাও বলক তেনে ভিতৰলৈ যা। প্ৰথমে শংকৰদেৱৰ ল'ৰা ছোৱালী সুধি লওঁ সৰস্বতী আন এটা নাম কি? শাৰদা দেৱী। শাৰদা দেৱী আৰু তুমি? আৰু সৰস্বতী সৰস্বতী বাগদেৱী। ভাই ঠিক আছে আৰু বেলেগ সুধো আৰু এটা কোৱেশ্চন সুধো তোমালোকক সৰস্বতী মাৰ স্বামী কোন আছিল? ব্ৰহ্মা। একদম ৰাইট আনসাৰ একদম পাৰিছে সৰুকিটা পাৰিছে আৰু সৰস্বতী মাৰ আন এটা নাম কি? এই লাষ্টৰ বালে আছিলো নাজানা নাজানা আৰু সুধো বহুত ইন্টাৰেষ্টিং হ'ব আজি ভিডিওটো। সৰস্বতী মাৰ আন এটা নাম কি? বীণাপাণি। সৰস্বতী মাৰ আন এটা নাম কি কোৱা কোৱা? নাজানা নাজানা তুমি নাজানা নাজানে সৰস্বতী মাৰ আন এটা নাম কি? বীণাপাণি। বীণাপাণি আৰু সৰস্বতী মাৰ হাতত কি লৈ আছে? বীণা। পূজা কৰিলা আৰু তুমি কোৱা? পলাই আছে নাই সৰস্বতী মাৰ স্বামী কোন আছিল? নাজানা নাজানা একো নাই আৰু বেলেগ সুধি লওঁ। পূজা কৰিলা? কৰিলো। সৰস্বতী মাৰ আন এটা নাম কি? সৰস্বতী মাৰ আন এটা নাম কি? ভাস্বতী বাগদেৱী আৰু সৰস্বতী মাৰ স্বামী কোন আছিলে? ব্ৰহ্মা। একদম ৰাইট আনসাৰ। সৰস্বতী মাৰ আন এটা নাম কি? বীণাপাণি। সৰস্বতী মাৰ স্বামী কোন আছিল? ব্ৰহ্মা। আৰু সৰস্বতী মা পূজা কৰিলা তুমি? হাতত কি আছে? হাতত বীণা আৰু তো এতিয়া মই আহিছো মোৰ আনন্দৰাম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় য'ত মোৰ হাজবেণ্ডে পঢ়িছিলে আৰু এইখন স্কুলতে মোৰ হাজবেণ্ডে পঢ়িছিলে আৰু আজি মই এইখন স্কুলতে আহিছো মোৰ হাজবেণ্ডক লৈ পিনে আৰু বলে শংকৰদেৱ স্কুলৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক সুধি ল'লো বহুত শুদ্ধ উত্তৰ দিছে আৰু এইখন স্কুল আনন্দৰাম স্কুলখন বহুত সুনাম কৰাই নিছে আৰু বহুত নাম আছে স্কুলৰ। তেন্তে বলক ভিতৰলৈ যাওঁ আৰু যাই পিনে সকলোকে ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীলৈ কুৱেশ্যন সুধো বলক বহুত ইণ্টাৰেষ্টিং হ'ব কোনে কিমান ভালকৈ উত্তৰটো দিব পাৰে বলক। তেন্তে বলক ইয়াতো আমি আহিছো যিহেতুকে প্ৰথমে সৰস্বতী মাৰ দৰ্শনখিনি কৰি লওঁ। সুধো আজি হাজবেণ্ডে পঢ়া স্কুলখনলৈ আহিছো কেনে লাগিল? বহুত পুৰণা ইয়াৰ দাসৰ বস্তু এইটো মই ইয়াতে পঢ়ি পেলাই গৈছোঁ সৰুৰ পৰা মই ইয়াতে পঢ়িছোঁ ভালে লাগিছে। পুৰণা স্কুল লগ পাইছোঁ কিন্তু আগৰ নিচিনা যিটো আছিলে সেইটো নাই আজিকালি চব বেলেগ হৈ গৈছে। পূজা কৰিলা? পূজা কৰিলা না? সৰস্বতী মাৰ আন এটা নাম কি? বীণাপাণি। আৰু সৰস্বতী মাৰ স্বামী কোন? ব্ৰহ্মা। আৰু সৰস্বতী মাক যিহেতুকে পূজা কৰিছে ন হাতত কি লৈ আছে? বীণা। অকমান হাৰ্ড হ'ব বীণাপাণি বুলি বহুতে জানে ন আৰু এটা নাম আছে কিন্তু সেইটো চাগে বহুত কমেই জানে কিজানি আৰু এটা কিবা নাম থাকিব পাৰে? বীণাপাণি আৰু হ'ব একো নাই ইয়াতে পঢ়া তোমালোকে? দুটামান প্ৰশ্ন সুধো ক'বানে? একো নহয় একদম নৰ্মেল এনেকুৱা কোৱা নাই চব পলাইছে। পূজা কৰিলা? কৰিলা? সৰস্বতী মাৰ আন এটা নাম কি? নোৱাৰা ঠিক আছে আৰু এটা কুৱেশ্যন সৰস্বতী মাৰ স্বামী কোন আছিল? নোৱাৰা তুমি? পাহৰিছো নাই নাজানো নাজানা আৰু এটা সুধো সকলোকে তিনিটা কুৱেশ্যন সুধি আছো আৰু সৰস্বতী মাৰ বাহন কি? ৰাজা। ৰাজা এইটো একদম শুদ্ধ উত্তৰ দিছে তেনে তিনিটা কুৱেশ্যন সুধিছো তেন্তে তাৰে মাজত এটা কুৱেশ্যন শুদ্ধ দিছে সৰস্বতী মাৰ আন এটা নাম কি? বীণাপাণি। একদম ৰাইট আনসাৰ। সো তুমি পলাই আছিলে কিন্তু ধুনীয়াকৈ ক'লানে আৰু সৰস্বতী মাৰ স্বামীৰ নাম কি? নোৱাৰা সৰস্বতী মাৰ বাহন কি?
এইটো ৰাজা নেকি না কি বুলি ভাবা ৰাজা ৰাইট ৰাইট একেবাৰে ৰাইট আৰু সৰস্বতী মাকটো পূজা কৰিছা তুমি তেন্তে সৰস্বতী মা হাতত কি লৈ আছে বিনা একদম ৰাইট নোৱাৰো বুলি কৈছিলে কিন্তু তাৰে দুটা আনসাৰ পুৰা একদম ৰাইট দিছে আৰু সৰস্বতী পূজা মানে সকলোকে ইমান ধুনীয়া লাগিছে মানে ইমান ধুনীয়াকৈ সাজি আহিছে সকলোৱে সৰস্বতী সৰস্বতী বনি আহিছে তেন্তে এতিয়া ভিডিঅ'টো মই ইয়াতে শেষ কৰিছো আৰু বহুতে ভাল লাগিল সঁচাকৈ সৰস্বতী পূজাত আৰু সকলোকে কুৱেশ্যন সুধি মোৰ বেছি ভাল লাগিছে আৰু তেন্তে ভিডিঅ'টো ইয়াতে শেষ কৰিছো আৰু বেছি দীঘলীয়া নকৰো বহুত ইণ্টাৰেষ্টিং আছিলে ভিডিঅ'টো তেন্তে আপোনালোকৰ কেনেকুৱা লাগিছে এবাৰ কমেণ্ট ছেকশ্যনত জনাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব বাই বাই